এক দীঘলীয়া সময়ৰ অপেক্ষাৰ অন্তত কলিয়াবৰত শুভাৰম্ভ হ'ল কলিয়াবৰৰ প্ৰথমখন গ্ৰন্থমেলা। কলিয়াবৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল কলিয়াবৰ গ্ৰন্থমেলা। প্ৰজন্ম কলিয়াবৰৰ উদ্যোগত আৰু কলিয়াবৰবাসীৰ সহযোগত কৌৰিটোল গান্ধী পথাৰত আজিৰ পৰা 6 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কলিয়াবৰ গ্ৰন্থমেলা। পুৱা মূল তোৰণ উন্মোচনেৰে শুভাৰম্ভ কৰা হয়। মূল তোৰণ উন্মোচন কৰে সমজিলা আয়ুক্ত লিজা তালুকদাৰে। প্ৰজন্ম আৰু গ্ৰন্থমেলাৰ পতাকা উত্তোলন কৰে ক্ৰমে প্ৰজন্মৰ সভাপতি মণি মাধৱ মহন্ত আৰু গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সভাপতি নবীন বৰঠাকুৰে। স্মৃতি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ হাজৰিকাই। ইতিমধ্যে গ্ৰন্থমেলাস্থলীত গ্ৰন্থ ক্ৰয় কৰিবৰ বাবে ভিৰ কৰিছে সেই গ্ৰন্থপ্ৰেমীসকলে। ঐতিহ্যমণ্ডিত কলিয়াবৰ, অসমৰ মধ্যস্থলত অৱস্থিত কলিয়াবৰ আৰু ইতিহাস প্ৰসিদ্ধ কলিয়াবৰত আমি এখন গ্ৰন্থমেলাৰ হেঁপাহ বহুত দিন পুহি ৰাখিছিল কলিয়াবৰীয়া ৰাইজে। আজি সকলোৰে সহযোগত প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী আৰু সমাজৰ প্ৰত্যেক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ সহযোগত আজি আমি প্ৰথম কলিয়াবৰ গ্ৰন্থমেলা আৰম্ভ হ'ল। সম্পূৰ্ণ 6 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলাখনত আমি সকলোৰে উপস্থিতি বিচাৰিছোঁ। এক ব্যতিক্ৰমী চিন্তা আৰু ব্যতিক্ৰমী ধাৰণাৰে কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। আমি আশা কৰিছোঁ এই কাৰ্যসূচী সকলোৰ সহযোগত সফল হৈ উঠিব। ইতিমধ্যে 40খনতকৈ অধিক বিপণীয়ে ইয়াত নিজৰ বিপণী স্থাপন কৰিছে। অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি তথা নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া আহিব, আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী ডাঙৰীয়া আহিব আৰু লগতে ৰাজ্যখনৰ বিশিষ্ট শিল্পী সাহিত্যিকে এই আজি উদ্বোধনী অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। আমি অনুৰোধ জনাইছোঁ সকলোৱে অংশগ্ৰহণ কৰক, নিজৰ মাজত গ্ৰন্থক বিচাৰি পাব ইয়াত। হয়, বহু প্ৰতীক্ষাৰ অন্তত কলিয়াবৰত এই 2025 চনৰ প্ৰথম অৱস্থাতেই গ্ৰন্থমেলাখন পাতিবলৈ আজিৰ দিনটোত উপনীত হোৱাৰ কাৰণে আমি পৰমেশ্বৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই সময়ত গ্ৰন্থৰ প্ৰতি মানুহৰ যি অৱহেলাৰ ভাৱ হৈছে সেইটো দূৰ কৰিবৰ কাৰণে কলিয়াবৰ গ্ৰন্থমেলাৰ অতি প্ৰয়োজন আছিলে আৰু আজি তাক সম্পূৰ্ণ ৰূপত পাবলৈ আমি সক্ষম হৈছোঁ। আজিৰ এই গ্ৰন্থ বিপণীৰ পৰা কলিয়াবৰীয়া হওক, কলিয়াবৰৰ প্ৰবাসীসকলেও আহি হওক আৰু কলিয়াবৰত বিভিন্ন ধৰণে সেৱা আগবঢ়াই থকা সকলেই হওক, গ্ৰন্থ সংগ্ৰহ কৰি গ্ৰন্থ পঢ়াৰ কাৰণে যিটো মানসিকতা সেইটো গঢ়ি তুলিব লাগে। বৰ্তমান সময়ত গ্ৰন্থৰ পৃষ্ঠা যিমান বেছি হয় সেই গ্ৰন্থখন যেন অৱহেলিত হৈ যায় তেনেকুৱা এটা ভাৱ হয়। গ্ৰন্থ মানুহে নপঢ়া হৈছে কাৰণ বৰ্তমান সময়ত মোবাইলৰ যিটো ব্যাপক প্ৰসাৰতা লাভ কৰিছে সেইটো সময়ত মানুহে গুগল চাৰ্চ কৰিলে গোটেইবিলাক পোৱাৰ লগে লগেই কিতাপৰ পাত মুকলিয়াবলৈ মানুহে পাহৰি গৈছে। কিন্তু বহু বিজ্ঞজনে কোৱা শুনিছোঁ যে কিতাপৰ পাত যিমানে লুটিয়াব পাৰে সিমানেই জ্ঞানৰ ভাণ্ডাৰ পৰিসৰ বৃদ্ধি পায়। কিন্তু বৰ্তমান সময়ত জ্ঞানৰ ভাণ্ডাৰ পৰিসৰ বৃদ্ধি পোৱাৰ পৰিৱৰ্তে মোবাইলৰ ব্যাপক ব্যৱহাৰৰ কাৰণে এই যিটো মানুহে নিজৰ জ্ঞান বিকাশৰ যিটো বাট আছিলে সেইটো বন্ধ কৰি পেলাইছে বুলি অনুমান হৈছে। গতিকে আমি এই সুযোগতে সকলোকে সমগ্ৰ দেশবাসীকে আহ্বান জনাইছোঁ যে কিতাপ পুনৰ পঢ়াৰ যি মানসিকতা সেই মানসিকতা গঢ়ি তোলক। কিতাপ পঢ়াৰ কাৰণে মানুহৰ জ্ঞান ভাণ্ডাৰ যথেষ্ট বৃদ্ধি পায় বুলি বিশ্বাস আছে আৰু আমি নিজে উপলব্ধি কৰিছোঁ। আমি এটা সময়ত 14-15 বছৰ বয়সত ৰঞ্জু হাজৰিকাদেৱৰ বিভিন্ন ৰহস্য লেখা একেবাৰত এখন কিতাপ পঢ়ি শেষ কৰিছিলোঁ, কিন্তু আজি সেই মানসিকতা হেৰাই গৈছে। ই হয়তো সময়ৰ পৰিৱৰ্তনৰ লগে লগে হৈছে, কিন্তু আমি পুনৰ আকৌ আগৰ ঠাইলৈ ঘূৰি যাব লাগিব জ্ঞান বৰ্ধনৰ কাৰণে। ধন্যবাদ।